হয়, আজি পবিত্ৰ মেডাম মেফি আমি পুলিন পুঠাওসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ। গোলাঘাট নগৰত সকলোৰে সহযোগত ইয়াক খুব সুন্দৰভাৱে মেডাম মেফিৰ আয়োজন কৰিছে। উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা, সভাপতি, সম্পাদককে ধৰি মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই মেডাম মেফিৰ অনুষ্ঠান মহামিলনৰ অনুষ্ঠান হওক, চাওলুং চুকাফাই হাতৰাজ মাৰি এক ৰাজ কৰিছিল। ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় এনাজৰী মজবুত হওক। আমি আজিৰ এই পবিত্ৰ দিনটোত উপৰিপুৰুষক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। হয়, আজি পবিত্ৰ মেডাম মেফি আমি পুলিন পুঠাওসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ৰাইজৰ মংগল কামনা কৰিছোঁ। গোলাঘাট নগৰত সকলোৰে সহযোগত ইয়াক খুব সুন্দৰভাৱে মেডাম মেফিৰ আয়োজন কৰিছে। উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তা, সভাপতি, সম্পাদককে ধৰি মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই মেডাম মেফিৰ অনুষ্ঠান মহামিলনৰ অনুষ্ঠান হওক, চাওলুং চুকাফাই হাতৰাজ মাৰি এক ৰাজ কৰিছিল। ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয় এনাজৰী মজবুত হওক। আমি আজিৰ এই পবিত্ৰ দিনটোত উপৰিপুৰুষক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে গভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ।